তোমালোকক আগমনৰ ভিত্তি লেসনটোৰ কুৱেশ্যন বেংকৰ কুৱেশ্যন এনচাৰবোৰ দি আছিলোঁ। ফাৰ্ষ্ট লেসনটোৰ কুৱেশ্যন এনচাৰ দিয়া হৈ গ'ল। এইটো লেসনৰ প্ৰায় হৈ গ'ল, এটা কুৱেশ্যন এনচাৰ দিবলৈ আছে, আজি মই দি দিম। লগতে মই তোমালোকক ইয়াৰ মিডল কুৱেশ্যনবিলাক কেনেকুৱা হ'ব পাৰে দেখাই দিছোঁ। আগমনৰ উদ্দেশ্য কি, আগমনৰ ভিত্তি কেই প্ৰকাৰ আৰু কি কি, আগমনৰ ভিত্তি কাক বোলে, আকাৰগত ভিত্তি আৰু বস্তুগত ভিত্তি কাক বোলে, প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধিৰ অৰ্থ কি, এনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে। বা প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধিক আগমনৰ আকাৰগত ভিত্তি বুলি কিয় কোৱা হয়, তেনেকৈ ধৰি লোৱা নিৰীক্ষণ আৰু পৰীক্ষণক আগমনৰ বস্তুগত ভিত্তি বুলি কিয় কোৱা হয়। এনেকুৱা শ্বৰ্ট কুৱেশ্যন এনেকুৱা ধৰণৰ আহিব পাৰে। আৰু লং কুৱেশ্যন হয় তোমালোকৰ আগমনৰ বিৰোধাভাসৰ ওপৰত। আগমনৰ উদ্দেশ্য কি আহিলে লিখিব লাগিব। আগমনৰ উদ্দেশ্য হৈছে সিদ্ধান্ত স্বৰূপে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা। উদাহৰণস্বৰূপে সকলো মানুহ হয় সাধু। এনেধৰণৰ বচন আচলতে কেইজনমান মানুহ সাধু হয়, কিছুমান মানুহ হয় সাধু, এনেকুৱা ধৰণৰ বচন প্ৰতিষ্ঠা কৰিবলৈ ভাল। কিন্তু সকলো মানুহ হয় সাধু এনেকুৱা ধৰণৰ বচন প্ৰতিষ্ঠা কৰিবলৈ সমস্যাৰ সন্মুখীন হোৱা যায়। ধৰি লোৱা পৃথিৱীৰ যে সকলো মানুহ সাধু হয় এনেকুৱাতো সকলোৱে মানি নলয়, বা সকলোৱে জানে যে পৃথিৱীৰ সকলো মানুহ সাধু নহয়। গতিকে এনেকুৱা ধৰণৰ বচন প্ৰতিষ্ঠা কৰোঁতে কিছুমান সমস্যাৰ সন্মুখীন হয় আগমন অনুমান। এই সমস্যা কেনেকৈ সমাধান কৰিব পাৰি, কেনেকৈ এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰিব পাৰি, তাৰ বাবে আগমনে দুটা ভিত্তিৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া আগমনৰ ভিত্তি কেই প্ৰকাৰ আহিলে লিখিব লাগিব, দুই প্ৰকাৰ। আৰু কি কি, আকাৰগত ভিত্তি আৰু বস্তুগত ভিত্তি। আগমনে সমস্যাৰ সন্মুখীন হয় এনেকুৱা ধৰণৰ যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰোঁতে, আৰু সেই সমস্যা সমাধান কৰিবৰ বাবে আগমনে দুটা ভিত্তিৰ ওপৰত নিৰ্ভৰ কৰে। সেই ভিত্তি দুটা হৈছে আকাৰগত ভিত্তি আৰু বস্তুগত ভিত্তি। আকাৰগত ভিত্তি আকৌ দুই প্ৰকাৰৰ থাকে আৰু বস্তুগত ভিত্তিও দুই প্ৰকাৰৰ হয়। আগমনৰ ভিত্তি কাক বোলে কুৱেশ্যনটো আহিলে এনচাৰ লিখিব লাগিব। পেজ নম্বৰ 31 NCERT বুক। যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰিবলৈ হ'লে আগমনে যিবোৰ প্ৰক্ৰিয়া আৰু বিধিক আশ্ৰয় হিচাপে লয়, সেই প্ৰক্ৰিয়া আৰু বিধিবোৰকে আগমনৰ ভিত্তি বুলি কোৱা হয়। পেজ নম্বৰ 31 আছে NCERT বুক। আমি ইয়ালৈকে এটা কথা জানিলোঁ যে আগমনৰ উদ্দেশ্য হৈছে তাৰ আগমনৰ সমস্যা। আগমনৰ উদ্দেশ্যই আগমনৰ সমস্যা। আগমনৰ উদ্দেশ্য হৈছে এনেকুৱা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা, আৰু কি প্ৰক্ৰিয়া কি নীতি নিয়ম অৱলম্বন কৰি আগমনে এনেকুৱা ধৰণৰ সামান্য বচন প্ৰতিষ্ঠা কৰিব, সেইটোৱে হৈছে আগমনৰ সমস্যা। যেনেকৈ ধৰি লোৱা উদাহৰণস্বৰূপে তোমালোকৰ এতিয়া উদ্দেশ্য হৈছে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো ভাল কৰা, আৰু তোমালোকৰ সমস্যা হৈছে কি, কেনেকৈ তোমালোকে কি প্ৰক্ৰিয়া কি নীতি নিয়ম অৱলম্বন কৰি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো ভাল কৰিবা। এতিয়া আগমনৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে দুই ধৰণৰ ভিত্তিৰ ওপৰত নিৰ্ভৰ কৰে। এইটো মই ক'লোৱে, আকাৰগত ভিত্তি আৰু এটা হৈছে বস্তুগত ভিত্তি। আকাৰগত ভিত্তি দুই প্ৰকাৰৰ, প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধি। আৰু বস্তুগত ভিত্তি আকৌ দুই প্ৰকাৰৰ, নিৰীক্ষণ আৰু পৰীক্ষণ। এখন NCERT বুক, এই NCERT বুকখনৰ পেজ নম্বৰ 32 পেজতে বহুত ভালকৈ আছে চাবা। আগমনত সাধাৰণতে দুটা আকাৰগত ভিত্তি মানি লোৱা হয়, প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধি। আৰু বস্তুগত ভিত্তি দুই ধৰণৰ, পৰীক্ষণ আৰু নিৰীক্ষণ। যদি কুৱেশ্যন আহে আকাৰগত ভিত্তি কাক বোলে, তেতিয়া তোমালোকে লিখিব লাগিব এইখিনি কথা। আৰু বস্তুগত ভিত্তি কাক বোলে লিখিব লাগিব এই তাৰ পিছৰ পেৰেগ্ৰাফটো। আকাৰগত ভিত্তি কাক বোলে, বিশেষ বিশেষ দৃষ্টান্তবোৰৰ পৰা সামান্য সত্যত উপনীত হওঁতে আৰু ইয়াৰ আকাৰগত সত্যতা প্ৰতিষ্ঠা কৰিবলৈ আগমনে যিবোৰ বিধি বা নিয়মৰ ওপৰত নিৰ্ভৰ কৰে, সেই বিধি বা নিয়মবোৰকে আগমনৰ আকাৰগত ভিত্তি বোলে। অন্যহাতে বিশেষ বিশেষ দৃষ্টান্তবোৰৰ পৰা সামান্য সত্যত উপনীত হ'বলৈ হ'লে, ইয়াৰ বস্তুগত সত্যতা প্ৰতিষ্ঠা কৰিবলৈ হ'লে আগমনে যিবোৰ প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে, সেই প্ৰক্ৰিয়াবোৰক আগমনৰ বস্তুগত ভিত্তি বোলে। আকাৰগত ভিত্তি, প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধিৰ অৰ্থ জানিব লাগিব। কাৰ্যকাৰণ বিধি এটা লেচন আছে, তোমালোকে ইয়াৰ পাছৰ লেচনটো পঢ়িবলৈ পাবা। কাৰ্যকাৰণ বিধিৰ অৰ্থ হৈছে প্ৰত্যেক কাৰ্যৰে একোটা কাৰণ থাকে। কোনো এটা কাৰ্য কাৰণ নোহোৱাকৈ ঘটিব নোৱাৰে। শূন্যৰ পৰা আমি শূন্যহে পাব পাৰোঁ। গতিকে কিবা এটা কাৰ্য হ'লে সেই কাৰ্যটোৰ এটা কাৰণ থাকিবই লাগিব। প্ৰকৃতিৰ একৰূপতা বিধিৰ অৰ্থ হৈছে প্ৰকৃতিয়ে একে অৱস্থাত বা একে পৰিৱেশত একে আচৰণ কৰে। 1 নম্বৰ কাৰণে আহিলে এই দুটা অৰ্থ লিখিব লাগিব। প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধি হৈছে আগমনৰ আকাৰগত ভিত্তি,
আৰু আকাৰগত ভিত্তি কাক বোলে? কাৰণ আগমনৰ আকাৰগত সত্যতাটো প্ৰতিষ্ঠা কৰে এই প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধিয়ে। আমি যদি এই বিধি দুটা, প্ৰত্যেক কাৰ্যৰ একোটা কাৰণ থাকে, প্ৰকৃতিয়ে একে অৱস্থাত বা একে পৰিৱেশত একে আচৰণ কৰে, এই দুটা আমি পূৰ্ব স্বীকাৰ্য নিয়ম বা স্বতঃসিদ্ধ নিয়ম হিচাপে মানি নল'লে আমি কোনো ধৰণৰ সামান্যীকৰণ কৰিব নোৱাৰোঁ। প্ৰকৃতি একৰূপী বুলি যদি আমি মানি নলওঁ, তেতিয়াহ'লে আমি এটা যথাৰ্থ সামান্য বচন আগমনত কেতিয়াও প্ৰতিষ্ঠা কৰিব নোৱাৰিম। পূৰ্ব স্বীকাৰ্য নিয়ম মানে স্বতঃসিদ্ধ নিয়ম মানে হৈছে কোনো প্ৰমাণ নোহোৱাকৈ এই বিধি দুটা আমি নিজে নিজে সত্য এইটো মানি ল'বলগীয়া হয়। কাৰণ অতীতত হৈছে, বৰ্তমানেও হৈছে, গতিকে প্ৰকৃতিৰ একৰূপতা বিধিৰ ওপৰত নিৰ্ভৰ কৰি কওঁ যে সেইটো একে পৰিৱেশত যদি একে অৱস্থা হয়, একে পৰিৱেশ হয়, তেতিয়াহ'লে প্ৰকৃতিয়েহে একেধৰণৰ আচৰণ কৰিব। উদাহৰণস্বৰূপে তোমালোকৰ কিতাপত এটা বহুতো উদাহৰণ আছে। সূৰ্য অতীততো পূবফালে উদয় হৈছিল, বৰ্তমানেও হৈ আছে। সেয়েহে প্ৰকৃতিৰ একৰূপতা বিধি মতে আমি ক'ব পাৰোঁ যে ভৱিষ্যতেও সূৰ্য পূবফালে উদয় হ'ব। যদি আমি প্ৰকৃতিৰ একৰূপী বুলি মানি নলওঁ, প্ৰকৃতিৰ একৰূপতা বিধিটো আমি মানে স্বতঃসিদ্ধ বুলি পূৰ্ব স্বীকাৰ্য সত্য হিচাপে মানি নলওঁ, তেতিয়াহ'লে আমি সামান্যীকৰণ কেতিয়াও আগমনত কৰিব নোৱাৰিম। গতিকে প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধিক আমি স্বতঃসিদ্ধ নিয়ম হিচাপে মানি ল'বই লাগিব। যদি আমি এই দুটা বিধিক পূৰ্ব স্বীকাৰ্য নিয়ম হিচাপে মানি নলওঁ, তেতিয়াহ'লে আগমনে এনেকুৱা সামান্যীকৰণ যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰিব নোৱাৰিব। কাৰণ কোনো পৰ্যবেক্ষণকাৰীৰ কাৰণে এইটো সম্ভৱ নহয় যে তেওঁ অতীতত প্ৰমাণ কৰিলে, বৰ্তমান প্ৰমাণ কৰিলে, কিন্তু ভৱিষ্যতেও যে সেইটো হ'ব, কোনো পৰ্যবেক্ষণকাৰীৰ কাৰণে সেইটো সম্ভৱ নহয়। গতিকে প্ৰকৃতি একৰূপী আমি মানি ল'বই লাগিব আৰু প্ৰত্যেক কাৰ্যৰ একোটা কাৰণ থাকে। এই দুটা বিধিয়ে আগমনৰ আকাৰগত সত্যতা প্ৰতিষ্ঠা কৰে, সেয়েহে এই দুটা বিধিক আগমনৰ আকাৰগত ভিত্তি বুলি কোৱা হয়। ঠিক সেইদৰে বস্তুগত ভিত্তি নিৰীক্ষণ আৰু পৰীক্ষণে আগমনৰ যোনবিলাক ডাটা, তথ্যপাতি, যোনবিলাক দৃষ্টান্ত, সেইবিলাক ছাপ্লাই দিয়ে, যোগান ধৰে। গতিকে নিৰীক্ষণ আৰু পৰীক্ষণে আগমনৰ দৃষ্টান্ত বা তথ্যপাতিসমূহ যোগান ধৰে। সেয়েহে এই বস্তুগত সত্যতাটো প্ৰতিষ্ঠা কৰে আগমনৰ। সেয়েহে আগমনৰ বস্তুগত ভিত্তি বুলি কোৱা হয় নিৰীক্ষণ আৰু পৰীক্ষণক। সৰুকৈ ক'বলৈ গ'লে আকাৰগত ভিত্তিটোৱে আকাৰগত সত্যতা প্ৰতিষ্ঠা কৰে আগমনৰ, আৰু বস্তুগত ভিত্তিয়ে বস্তুগত সত্যতা প্ৰতিষ্ঠা কৰে আগমন অনুমানৰ। আগমনৰ বিৰোধাভাস সম্পৰ্কে যদি 4 নম্বৰ কুৱেশ্যন আহে, তেতিয়া এনেকৈ দীঘলকৈ লিখিব লাগিব। 13ত আহিছে, 15ত আহিছে, 17ত, 18ত, 22ত, এইবোৰ আগতে বহুতবাৰ আহিছে। এই লেচনটো আচলতে আগমনৰ বিৰোধাভাসৰ ওপৰতে 2 নম্বৰ বা 4 নম্বৰ হ'লেও লং কুৱেশ্যন আহে। প্ৰকৃতিৰ একৰূপতা বিধি সম্বন্ধে পৰস্পৰ বিৰোধী মতবাদকে আগমনৰ বিৰোধাভাস বুলি কোৱা হয়। মিলে এবাৰ প্ৰকৃতিৰ একৰূপতা বিধিটোক সকলো আগমনৰে এক আকাৰগত ভিত্তি আৰু পূৰ্ব স্বীকাৰ্য বুলি ক'লে, আকৌ একে সময়তে অন্য এক প্ৰসংগত এই বিধিক অবৈজ্ঞানিক আগমনৰ ফল বুলি অভিহিত কৰিছে। একে সময়তে একেটা বিধি পূৰ্ব স্বীকাৰ্য আৰু সিদ্ধান্ত হ'ব নোৱাৰে, গতিকে মিলৰ এই মতবাদ দুটা পৰস্পৰ বিৰোধযুক্ত। আকৌ যদি এনেকৈ দিগদাৰী হয় মই পঢ়ি দিওঁতে, তেতিয়াহ'লে তোমালোকে স্ক্ৰীনশ্বট লৈ ল'বা, মই ফটো দি দিম ভিডিঅ'ৰ শেষত। প্ৰথম পেৰেগ্ৰাফটোত আছে যে মিলে কৈছে প্ৰকৃতিৰ একৰূপতা বিধি সম্পৰ্কে। কোনে কৈছে আৰু কাৰ সম্পৰ্কে কৈছে? এইটো শ্বৰ্ট কুৱেশ্যন হয়। প্ৰকৃতিৰ একৰূপতা বিধি সম্পৰ্কে কৈছে। কোনে কৈছে? মিলে কৈছে। কি বুলি কৈছে? এবাৰ ভিত্তি বুলি কৈছে, পূৰ্ব স্বীকাৰ্য, আৰু এবাৰ সিদ্ধান্ত মানে ফল বুলি কৈছে। আৰু একেটা সময়তে একেজন মানুহ মিলে আৰু একেটা বিধি সম্পৰ্কে দুটা মত আগবঢ়ালে। গতিকে তাত এটা বিৰোধ হৈছে, সেইটোকে আগমনৰ বিৰোধাভাস বুলি কোৱা হয়। মিলে প্ৰথমে কয় যে প্ৰকৃতিৰ একৰূপতা বিধিটো আগমন অনুমানৰ আকাৰগত ভিত্তি আৰু পূৰ্ব স্বীকাৰ্য। আমি যদি প্ৰকৃতিৰ একৰূপতা বিধিটো আগতীয়াকৈ মানি নলওঁ, তেন্তে আগমন অনুমানৰ সাৰ্বিক সিদ্ধান্তটো প্ৰতিষ্ঠা কৰিব পৰা নাযায়। উদাহৰণস্বৰূপে ৰাম, হৰি, যদু, মধু আদি কেইজনমান মানুহৰ মৃত্যু প্ৰত্যক্ষ কৰি আমি সকলো মানুহৰ মৰণহে এনে সামান্য বচন প্ৰকৃতি একৰূপী বা প্ৰকৃতিৰ আচৰণ এক বুলি মানি ল'লেহে প্ৰতিষ্ঠা কৰিব পাৰোঁ। প্ৰকৃতিৰ একৰূপতা বিধি সকলো আগমনৰে মূল আশ্ৰয় বাক্য। আনহাতে মিলে আকৌ কয় যে প্ৰকৃতিৰ একৰূপতা একেজন মানুহে আকৌ বেলেগ এটা প্ৰসংগত বেলেগ ধৰণে কয় যে মিলে আকৌ কয় যে প্ৰকৃতিৰ একৰূপতা অবৈজ্ঞানিক আগমনৰ ফল।
কাৰণ অভিজ্ঞতাৰ বিশেষ বিশেষ দৃষ্টান্তত আমি পাওঁ যে প্ৰকৃতি একৰূপী। উদাহৰণস্বৰূপে অভিজ্ঞতাত পাওঁ যে জুয়ে পুৰে আৰু পানীয়ে পিয়াহ গুচায়। গতিকে সিদ্ধান্ত কৰিব পাৰি যে অন্যান্য ক্ষেত্ৰতো প্ৰকৃতি একৰূপী। মিলৰ এই দুই মতবাদে পৰস্পৰক বিৰোধিতা কৰিছে। মিলৰ মতে এক আগতীয়া সামান্যীকৰণৰ জৰিয়তে বিধিটো লাভ কৰা যায়। প্ৰকৃতিৰ একৰূপতা বিধিটো অবাধিত অভিজ্ঞতাৰ ওপৰত প্ৰতিষ্ঠিত। প্ৰকৃতিৰ একৰূপতা বিধিটো এবাৰ প্ৰতিষ্ঠা হোৱাৰ পিছত ই সকলো আগমনৰে ভিত্তি হয়। গতিকে মিলৰ মতানুসৰি আগমনৰ ভিত্তিয়ে আগমনৰ ফল সিদ্ধান্ত মানি ল'ব লগা হয়। এই বিৰোধী মন্তব্যই আগমনৰ বিৰোধাভাস অৱতাৰণা কৰিছে। ইয়াৰ সমালোচনা আছে, সমালোচনা লিখিব লাগিব। নেক্সট ভিডিঅ'ত মই সমালোচনা তোমালোকক দি দিম। আগমনৰ ভিত্তি লেচনটো আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল, এবাৰ আহিছিলে আগতে কুৱেশ্যন বেংকত, তোমালোকে চাবা 34 পেজ নম্বৰ NCERT বুকত এনচাৰটো আছে। প্ৰকৃতিৰ একৰূপতা বিধিটো কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি? দুটা ভাগত ভাগ কৰিব পাৰি, অনুক্ৰমিতাৰ একৰূপতা আৰু আনটো হৈছে সহ অৱস্থানৰ একৰূপতা। অনুক্ৰমিতাৰ একৰূপতাৰ উদাহৰণ আৰু কাক বোলে এইখিনি কথা লিখিব লাগিব। অনুক্ৰমিতাৰ একৰূপতাত আমি দুটা ঘটনা একেলগে অগা-পিছাকৈ ঘটা দেখিবলৈ পাওঁ। উদাহৰণস্বৰূপে দিনৰ পিছত ৰাতি হয়। দিন আৰু ৰাতিয়ে দুটা ঘটনা বুলি ধৰা হৈছে আৰু এটাৰ পিছত আনটো আমি অগা-পিছাকৈ দেখিবলৈ পাওঁ। দিনৰ পিছত ৰাতি হয় আৰু আকৌ ৰাতিৰ পিছত দিন হয়। আনহাতে সহঅৱস্থানৰ একৰূপতাত দুটা ঘটনা একেলগে প্ৰত্যক্ষ কৰা হয়। উদাহৰণস্বৰূপে গাখীৰ বগা, পানী পনীয়া, কয়লা ক'লা। এইবিলাকৰ আমি কোনো প্ৰশ্ন নকৰোঁ, আচলতে আমি প্ৰকৃতি একৰূপী বুলি ধৰি লওঁ। মিল আৰু পেইনৰ মতে আমি এই বিধিটো আচলতে প্ৰকৃতিৰ একৰূপতা বিধিটো আমি প্ৰমাণ কৰিব নোৱাৰোঁ। এইটো স্বতঃসিদ্ধ নিয়ম, প্ৰমাণ নকৰাকৈ আমি মানি লওঁ। কিন্তু এইটো বিধিক প্ৰমাণ কৰিব নোৱাৰিলেও এই বিধিটোক ভিত্তি হিচাপে লৈ কিন্তু আমি সকলো আগমন অনুমান প্ৰমাণ কৰিব পাৰোঁ। গতিকে